পুত্ৰ চিকিৎসক হোৱাৰ সপোন দেখিছিল দৰিদ্ৰ পিতৃ-মাতৃয়ে। পিতৃ অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক। মাটি বাৰী সকলো গৰাখহনীয়াত গ'ল। তাৰ পিছতো পিতৃ-মাতৃৰ সপোন পূৰণ কৰিলে পুত্ৰই। সৰ্বভাৰতীয় নীট পৰীক্ষাত উজলিল আমিৰুল ইছলাম। পশ্চিম মইনবৰী গাঁৱৰ দৰিদ্ৰ পৰিয়ালটোৰ মুখত আজি প্ৰাপ্তিৰ হাঁহি। পিতৃ ভেঞ্চাৰ স্কুলৰ শিক্ষক, ঘৰৰ সকলো মাটি বাৰী গৰাখহনীয়াৰ কবলত পৰিল। কিন্তু তাৰ পিছতো সৰ্বভাৰতীয় নীট পৰীক্ষাত 665 নম্বৰ লাভ কৰি বৃহত্তৰ পশ্চিম মইনবৰী অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল আমিৰুল ইছলাম। দৰিদ্ৰতাই জুৰুলা কৰাৰ পিছতো অতি কষ্টৰে পঢ়া শুনা কৰি গৈছিল আমিৰুলে। পুত্ৰ চিকিৎসক হোৱাৰ খবৰ পোৱাৰ পিছতেই আৱেগিক মাতৃ। খুব ভাল লাগি আছে, মই ভাষাত প্ৰকাশ কৰিব নোৱাৰোঁ কিমান যে ভাল লাগি আছে। আমাৰ সিমান আৰ্থিক অৱস্থা ভাল নহয়, গৰাখহনীয়া মানুহ, মাটি চব নদীত গৈছে। তাতে তাৰ দুখীয়া পৰিয়ালৰ মাজতে মই ল'ৰাটোক মানুহ কৰিবলৈ বিচাৰিছিলোঁ। বহুত কষ্ট কৰি লিখা পঢ়া কৰিছোঁ, কষ্টৰ মাজত লিখা পঢ়া কৰাইছোঁ। মই বিচাৰোঁ যে ভাল ডক্তৰ হৈ চিকিৎসক হওক, মহাবাজৰ মানুহক, দেশৰ মানুহক ভালদৰে চিকিৎসা কৰক, সেৱা কৰক, সেইটোৱে মোৰ আশা। ভৱিষ্যতে এজন সুদক্ষ চিকিৎসক হৈ অঞ্চলবাসীক সেৱা কৰাৰ পৰিকল্পনা আমিৰুলৰ। মোৰ বহুত ভাল লাগিছে। মোৰ লগত আছিল পেৰেণ্টছ আছে, টিচাৰহঁত আছে আমাৰ। আৰু মই মানে শংকৰাজান জাতীয় বিদ্যালয়ৰ পৰা পাছ আউট কৰি তাৰপিছত 11-12 হোজাই আজমল চৰবৰীৰ পৰা পাছ কৰি নীট দিছিলোঁ। মাক দেউতাকে যিমানখিনি কৰিব লাগে তাতকৈ বেছি কৰিছে। আৰু মোৰ দেউতাক মানে টিচাৰ আছিল, কিন্তু মানে ভেঞ্চাৰ স্কুল আছিল, সেইটো হোৱা নাই। আৰু মোৰ মাক আশাকৰ্মী হয়। মোৰ মাকে মানে বহুত কষ্ট কৰিছে মোৰ কাৰণে। আৰু মোৰ মইনবৰী বাসিন্দাসকলেও মোৰ মানে সকলোৱে মানে বহুত হেল্প কৰিছে। মামাহঁতে বহুত সকলোৱে হেল্প কৰিছে। হয়, মই যিমানখিনি পাৰোঁ তাতকৈ বেছি কৰিম বুলি আশা কৰিছোঁ। আৰু মই মানে মইনবৰীতে থাকিম এনেকুৱা নহয় যে ইয়াৰ পাছত মই ডাঙৰ মানুহ হৈ ইয়াৰ পৰা গুচি যাম। ইয়াতে থাকিম, ইয়াতে আৰু উন্নত কৰিবলৈ চেষ্টা কৰিম। কলগাছিয়াৰ পৰা জাবিৰ আলীৰ ৰিপৰ্ট, টাইম 8।